দশমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ইতিমধ্যে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ এই পাঠটোৰ পাঠভিত্তিক যিমান প্ৰশ্ন আছে আপ টু কুৱেশ্যন নম্বৰ 14 লৈকে মই ভিডিঅ' প্ৰস্তুত কৰি দিছোঁ। এতিয়া আমি আজি 15 নম্বৰ প্ৰশ্নৰ পৰা বাকি ৰৈ যোৱা প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিম। গতিকে প্ৰথমটো প্ৰশ্নত দিছিল অধক্ষেপণ বিক্ৰিয়া মানে কি বুজা, উদাহৰণটো ব্যাখ্যা কৰা। গতিকে আমি প্ৰথমতে অধক্ষেপণ শব্দটোৰ অৰ্থ বুজিব লাগিব। অধক্ষেপণ মানে হৈছে মানে হৈছে তললৈ বা তলত। গতিকে অধক্ষেপণ মানে হৈছে তললৈ বৈ যোৱা বা তলত ৰৈ যোৱা। গতিকে অধক্ষেপণ বিক্ৰিয়া মানে কি, যিবোৰ বিক্ৰিয়া হোৱাৰ ফলত আমি কোনো এটা মিশ্ৰণত তলত তাৰ গোটা পদাৰ্থ হিচাপে তলত কিছুমান পদাৰ্থ ৰৈ যায়, সেইবোৰ আচলতে অধক্ষেপণ বিক্ৰিয়া। ইয়াত লিখিছে যে যি বিক্ৰিয়াত বিকাৰকবোৰ বিক্ৰিয়া কৰি এটা অদ্ৰৱণীয় যৌগ গঠন কৰে আৰু যৌগবোৰ অধক্ষিপ্ত হয় তাকেই অধক্ষেপণ বিক্ৰিয়া বোলে। অদ্ৰৱণীয় অৰ্থাৎ যিটো দ্ৰৱীভূত নহয়, যেনে এতিয়া চেনি যদি আমি পানীত গুলি দিওঁ তেতিয়াহ'লে চেনিখিনি দ্ৰৱীভূত হৈ যায়, তলত কোনো গেদ নাথাকে, নহয় জানো? কিন্তু এনেকুৱা কিছুমান ৰিয়েকশ্যন হয় যিবোৰ ৰিয়েকশ্যনটো হোৱাৰ ফলতে কিছুমান গেদ তললৈ জমি পৰি যায়। আৰু গেদটো বুজিবৰ বাবে তোমালোকে এটা কথা উদাহৰণস্বৰূপে ল'ব পাৰা যে যিকোনো এটা পাত্ৰত বোকা মিহলি অকণমান মাটি যদি গুলি লোৱা, লগে লগে পানীখিনি ঘোলা হৈ যাব, নহয় জানো? কিন্তু পানীখিনি যদি স্থিৰভাৱে এদিন থৈ দিয়া তেতিয়াহ'লে দেখিবা যে ওপৰত কি হৈছে, ওপৰৰ পানীখিনি ফটফটীয়া হৈ ৰৈ গৈছে আৰু তলত কিছুমান গেদ পৰি গৈছে। বা তেনেকুৱা লেতেৰা পানী যদি ফিটকাৰি অকণমান দি দিয়া তেতিয়াহ'লে তলত কিছুমান কি হৈ যায়, গেদ পৰি যায়। সেই তেনেধৰণৰ গেদ পৰি যোৱা প্ৰক্ৰিয়াটোকে অধক্ষেপণ বুলি কয়। তেতিয়াহ'লে এনেকুৱা এটা ৰাসায়নিক বিক্ৰিয়া যিটো বিক্ৰিয়াৰ ফলত তলত গেদ পৰে, সেই বিক্ৰিয়াটো হ'ব, এইটো উদাহৰণস্বৰূপে দিছোঁ যে চিলভাৰ নাইট্ৰেট যি জলীয় অৱস্থা বা যিটো একুৱাছ, তাৰ লগত ছ'ডিয়াম ক্লৰাইড একুৱাছ যদি আমি ৰিয়েকশ্যন কৰিবলৈ দিওঁ বা ৰাসায়নিক বিক্ৰিয়া সংঘটিত কৰিবলৈ দিওঁ, তেতিয়াহ'লে চিলভাৰ ক্লৰাইড এটা বগা অধক্ষেপ পৰিব, যিটো নেকি গোটা অৱস্থাত থাকিব। আমাৰ বিক্ৰিয়ক পদাৰ্থসমূহ আছিল একুৱাছ, একিউ, কিন্তু যি চিলভাৰ ক্লৰাইড বগা অধক্ষেপ সেইটো কিন্তু গোটা অৰ্থাৎ ছলিড অৰ্থাৎ অদ্ৰৱণীয় হ'ব, প্লাছ ছ'ডিয়াম নাইট্ৰেট, এইটো হ'ব একুৱাছ। গতিকে আশা কৰিছোঁ অধক্ষেপণ বিক্ৰিয়াটো বুজি পাইছা। ইয়াৰ পিছত নেক্সট কুৱেশ্যনটো আছিল অক্সিজেন লাভ আৰু হেৰুৱা সংজ্ঞাৰে তলৰ পদসমূহ দুটাকৈ উদাহৰণ দিবলৈ দিছে। এটা হৈছে জাৰণ আৰু এটা হৈছে বিজাৰণ। তো আমি পোনপ্ৰথমেই জানিব লাগিব জাৰণ আৰু বিজাৰণ মানে কি। জাৰণ লিখিছে যে কোনো পদাৰ্থৰ লগত অক্সিজেন যুক্ত হোৱা ঘটনাটোকে, আচলতে যৌগ নহয়, এইটো যুক্ত হ'ব, যুক্ত হোৱা ঘটনাটোকে জাৰণ বোলে। ইনে চিম্পল আমি যদি ক'বলৈ যাওঁ, অক্সিজেন যদি লগ লাগি যায় তেতিয়াহ'লে জাৰণ। যেনে বায়ুত কাৰ্বন জ্বলিলে কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়। এতিয়া চোৱা ৰিয়েকশ্যনটোত কাৰ্বনৰ লগত অক্সিজেন কি হৈছে, লগ লাগিছে আৰু তাৰ ফলত কাৰ্বন ডাই অক্সাইড গঠন হৈছে। গতিকে এইটো এটা হ'ব জাৰণ প্ৰক্ৰিয়া। ঠিক তেনেকৈ বিজাৰণ মানে হ'ব যে যি ৰাসায়নিক বিক্ৰিয়াত কোনো পদাৰ্থৰ পৰা অক্সিজেন অপসাৰণ হয়, অপসাৰণ মানে হৈছে আঁতৰি যোৱা, তেনেবোৰ বিক্ৰিয়াক বিজাৰণ বিক্ৰিয়া বুলি কোৱা হয়। যেনে জিংক অক্সাইড প্লাছ কাৰ্বন, জিংক অক্সাইডৰ লগত যদি কাৰ্বন দি দিয়া যায় তেতিয়াহ'লে জিংক বেলেগ হৈ যায়, অৰ্থাৎ জিংকৰ লগত অক্সিজেন যুক্ত হৈ আছিল, যাৰ ফলত জিংক অক্সাইড আমি বাওঁফালে বিক্ৰিয়ক হিচাপে জিংক অক্সাইড দেখা পাইছোঁ। কিন্তু যেতিয়া ই কাৰ্বনৰ লগত বিক্ৰিয়া কৰে, কাৰ্বনে অক্সিজেনৰ লগত অক্সিজেনটোক আঁতৰাই লৈ গুচি যায় আৰু জিংক অকলশৰীয়াকৈ হৈ যায়। গতিকে এই দেখা গ'ল যে জিংক অক্সাইডৰ পৰা জিংক হৈ যায়, অৰ্থাৎ অক্সিজেনটো আঁতৰি গ'ল। গতিকে এইটো হ'ব এটা বিজাৰণ বিক্ৰিয়াৰ উদাহৰণ। উদাহৰণস্বৰূপে আৰু এটা দিছে যে দুটা চিলভাৰ নাইট্ৰেটক যদি কপাৰৰ লগত আমি বিক্ৰিয়া কৰাওঁ তেতিয়াহ'লে কি হৈ যাব, কপাৰ নাইট্ৰেট প্লাছ 2 চিলভাৰ, মানে এইটো আমি সমতুল কৰিছোঁ, গতিকে ইয়াত 2 আহিছে। গতিকে আৰু কপাৰ নাইট্ৰেটটো চিলভাৰ নাইট্ৰেট ইয়াতে আছিলে, গতিকে কপাৰ নাইট্ৰেট হৈ গ'ল। আচ্ছা, তাৰপিছত নেক্সট কুৱেশ্যনটো দিছে এটা উজ্জ্বল মুগা ৰঙৰ মৌল এক্সক বায়ুত গৰম কৰিলে ক'লা হৈ পৰে। গতিকে এক্স মানে হৈছে এনেকুৱা এটা যৌগ যিটো বা মৌল যিটো আমি নাজানো আৰু তোমালোকে গণিতৰ অংকবোৰত গম পাইছা, নজনা টাৰ্মটোক বা নজনা পদটোক আমি এক্স বুলি লিখোঁ। যিহেতু উজ্জ্বল, ইয়াৰ কালাৰটো আমি জানো উজ্জ্বল মুগা, কিন্তু ইয়াৰ মৌলবিধ কি আমি নাজানো। আৰু দিছে কি বায়ুত গৰম কৰাত ক'লা হৈ পৰিছে বুলি কৈছে। গতিকে মৌল এক্সৰ উৎপন্ন হোৱা ক'লা ৰঙৰ যৌগটোৰ নাম আমাক লিখিবলৈ দিছে। ইয়াত উত্তৰটো হ'ব যে এক্স হ'ল তাম ধাতু বা কপাৰ।
ঠিক আছে, গতিকে এইটো হৈছে এক্স মানে কি উজ্জ্বল মুগা ৰঙৰ এটা ধাতু বুলি কৈছে আৰু বায়ুত গৰম কৰিলে ক'লা হৈ যায় বুলি কৈছে। গতিকে ধাতুটো কি হ'ব তাম বা কপাৰ। ই বায়ুত জাৰিত হৈ কপাৰ অক্সাইড বা CuO গঠন কৰে যাৰ বৰণ হৈছে ক'লা। গতিকে এই কুৱেশ্যনটোৱে তোমালোকে বিভিন্ন ধৰণে কুৱেশ্যনটো ঘূৰাই পকাই আহিব পাৰে। গতিকে এনেকুৱা ধৰণৰ এক্স নামৰ এটা যৌগ বুলি ক'ব বা মৌল বুলি ক'ব, কালাৰ ক'ব, কিন্তু যৌগটোৰ নাম কৈ নিদিয়ে। তেতিয়াহ'লে নামটো তোমালোকে নিজে ক'ব লাগিব, লগতে ৰিয়েকশ্যনটো লিখিব লাগিব। গতিকে ৰিয়েকশ্যনটো হৈছে 2 কপাৰ, মানে কপাৰটো আমি 2 দিলোঁ অনলি বেলেঞ্চ কৰাৰ কাৰণে। কপাৰ প্লাছ অক্সিজেন য'ত নেকি হিট প্ৰডিউচ হ'ব আৰু কপাৰ অক্সাইড উৎপন্ন হ'ব। গতিকে পিছৰ কুৱেশ্যনটো দিছিল লুৰ বস্তুত ৰঙৰ প্ৰলেপ কিয় দিওঁ? আমি সকলোৱে জানো যে লুত মামৰে ধৰে, নহয় জানো? গতিকে মামৰে ধৰাটো আমি জানো যদিও ইয়াৰ আচলতে কি প্ৰক্ৰিয়া হয়, মানে একচুৱেলি এইটো অক্সিডাইজড হোৱা বুলি কয়, যে সাধাৰণতে অক্সিজেন আৰু পানীৰ উপস্থিতিত এটা বিক্ৰিয়া ঘটে আৰু যাৰ ফলত লুৰ ওপৰত মামৰে ধৰা বা এটা কালাৰৰ এটা প্ৰলেপ পৰে। যে লু নিৰ্মিত বস্তুৰ ওপৰত ৰঙৰ প্ৰলেপ দি মামৰে ধৰাৰ পৰা আমি ৰক্ষা কৰিব পাৰোঁ বা ৰক্ষা কৰিব পাৰি। যেতিয়া লুৰ বস্তুবোৰৰ পৃষ্ঠদেহত মানে তাৰ পিঠিত বা তাৰ আউটাৰ লেয়াৰটোত বাহিৰৰ অংশত আচলতে ৰং দিয়া হয়, তেতিয়া পৃষ্ঠদেশটো অক্সিজেন আৰু বায়ুৰ সংস্পৰ্শত আহিব নোৱাৰে। ইতিমধ্যে মই কৈছোঁ যে অক্সিজেন আৰু বায়ুৰ লগত যেতিয়া মিক্স একেলগে হৈ যায় তেতিয়াহ'লে অক্সিজেন আৰু বায়ুৱে ৰিয়েকশ্যন কৰি পেলাই মামৰ সৃষ্টি কৰে। ফলস্বৰূপে যিহেতু আমি ইয়াত কালাৰ কৰি দিলোঁ, গতিকে অক্সিজেন আৰু বায়ুৰ টাচ হ'ব নোৱাৰাৰ বাবেই ইয়াত মামৰে ধৰিব নোৱাৰে আৰু মামৰে ধৰাৰ পৰা ৰক্ষা পৰে। তাৰপিছত প্ৰশ্নটো দিছিলে 19 নম্বৰ প্ৰশ্ন, তেল আৰু চৰ্বি থকা খাদ্যবস্তু নাইট্ৰজেনৰ পৰিৱেশত পেকেটত কিয় ভৰোৱা হয়? এতিয়া তোমালোকে দেখিছা বিভিন্ন ধৰণৰ চিপছ, কুৰকুৰে এইবিলাকত কি হৈ যায়, পেকেটত ভৰোৱা হয় আৰু পেকেটবোৰত হাৱা অৰ্থাৎ নাইট্ৰজেন ভৰাই দিয়া হয় আৰু ফুলি থাকে। কেতিয়াবা আমি পেকেটবোৰ হাৱা নাই বুলি কিন্তু নিকিনো, গ্ৰহণ নকৰোঁ। জনা বুজা ব্যক্তিয়েতো নিকিনে, কিয়? যে তাত নাইট্ৰজেন নাইকিয়া হৈছে আৰু নাইট্ৰজেন নোহোৱা মানে ভিতৰৰ পেকেটত থকা বস্তুবোৰ সামগ্ৰীবোৰ বেয়া হৈ যাব। যেতিয়ালৈকে তাত নাইট্ৰজেন সোমাই থাকে ই খাদ্যবস্তুবিলাকক মানে অক্সিডাইজড হোৱাৰ পৰা ৰক্ষা কৰে। এতিয়া চোৱা, তেল আৰু চৰ্বিযুক্ত খাদ্য সামগ্ৰী নাইট্ৰজেন গেছৰ মাধ্যমে পেকেটত ভৰোৱা হয়। তেল চৰ্বিযুক্ত বুলি কৈছে যিকোনো ধৰণৰ খাদ্য পেকেটত ভৰোৱা হয় য'ত নেকি নাইট্ৰজেন গেছ দি দিয়া হয়, কাৰণ বায়ুৰ পৰিৱেশত তেল চৰ্বিযুক্ত খাদ্য জাৰিত হৈ পচি যায় বা দুৰ্গন্ধ নিৰ্গত হয় বা আমি গোন্ধাই যোৱা বুলিও কওঁ। নাইট্ৰজেন গেছৰ পৰিৱেশত পেকেটত ভৰোৱা খাদ্যবস্তু অক্সিজেনৰ সংস্পৰ্শত আহিব নোৱাৰে। কি বুলি ক'লে? যে নাইট্ৰজেন যেতিয়া ভৰাই থোৱা থাকিব তাত কিন্তু অক্সিজেনে কেতিয়াও টাচ হ'ব নোৱাৰে বা অক্সিজেনৰ টাচত আহিব নোৱাৰে বা সংস্পৰ্শত আহিব নোৱাৰে, ই জাৰিত হ'ব নোৱাৰে। অক্সিজেনৰ লগত যেতিয়াই টাচ হৈ যাব তেতিয়া কি হৈ যাব? জাৰিত হ'ব। অক্সিজেন যোগ হোৱাকে জাৰণ বুলি কয়। অক্সিজেন যেতিয়া নাপাবই জাৰিত হ'ব নোৱাৰিব। গতিকে খাদ্যবস্তু ভাল থাকে। কিয় ভাল থাকে? যিহেতু নাইট্ৰজেনে অক্সিজেনখিনিক ইয়াৰ সান্নিধ্যলৈ আহিব নিদিয়ে। খাদ্য সামগ্ৰী শীতল যন্ত্ৰত অৰ্থাৎ ৰেফ্ৰিজাৰেটৰত ৰখাৰ ফলত ভাল আৰু চেঁচা থাকে। চেঁচা বস্তু জাৰণ হ্ৰাস কৰে আৰু খাদ্যবস্তু বেছি সময়লৈ ভাল থাকে। জাৰণ হ্ৰাস কৰা মানে ফ্ৰিজত ভৰাই থ'লে ই অক্সিজেনৰ সংস্পৰ্শলৈ আহিবলৈ অসুবিধা পায় বা কমকৈ ইয়াতে আহে। তাৰপিছত 20 নম্বৰ প্ৰশ্নটো দিছিল, এটা উদাহৰণৰ সৈতে তলৰ পদসমূহ ব্যাখ্যা কৰা। এটা হৈছে ক্ষয়ীভৱন আৰু এটা হৈছে চৰ্বিৰ দুৰ্গন্ধিতা। এতিয়া ক্ষয়ীভৱন, কিছুমান ধাতু অতি সক্ৰিয় এক্টিভ। ধাতুবোৰৰ সক্ৰিয়তাৰ এটা লিষ্ট মই তোমালোকক ইয়াত গাঁঠি দিবলৈ যত্ন কৰিম। কিছুমান ধাতু বহুত বেছি সক্ৰিয়। এই ধাতুবোৰ বায়ু, পানী বা জলীয় ভাপৰ সংস্পৰ্শত আহিলে বায়ুৰ অক্সিজেন, কাৰ্বন ডাই অক্সাইড বা জলীয় ভাপৰ লগত ৰাসায়নিক বিক্ৰিয়া ঘটি ধাতুৰ যৌগত ৰূপান্তৰিত হয়। ধাতুৰ যৌগত বুলি কৈছে। যৌগ মানে এটাৰ লগত আন এটা লগ হৈ পেলাই কিছুমান যৌগ সৃষ্টি কৰে। ইয়াক ধাতুৰ ক্ষয়ীভৱন বোলে। যেনে ইতিমধ্যে আমি কৈছোঁ যে যেতিয়া কোনো বা লোহা জাতীয় বস্তু বা আইৰণৰ কোনো বস্তু যদি আমি খোলাভাৱে ৰাখোঁ তেতিয়াহ'লে কি হৈ যায়? পানী আৰু অক্সিজেনৰ সংস্পৰ্শত মামৰে ধৰে। গতিকে মামৰ ধৰিলে নিশ্চয় ক্ষয় হ'ব। গতিকে ইয়াকে কি বুলি ক'ব? ধাতুৰ ক্ষয়ীভৱন বুলি কয়। খোলা ঠাইত এটা টুকুৰা লো ৰাখি দিলে সেই লুৰ টুকুৰাত মামৰে ধৰে। এই মামৰে ধৰা এক ধৰণৰ ক্ষয়ীভৱনৰ দ্বাৰা এটা দাড়ি হ'ব আচলতে ক্ষয়ীভৱন, আৰু ক্ষয়ীভৱনৰ দ্বাৰা এটা ধাতুৰ প্ৰকৃতিত পুনৰাই আকৰ হিচাপত ঘূৰি যাব বিচাৰে। এইটো ফিৰি যাব নহয়, ঘূৰি যাব বিচাৰে। সেইকাৰণে ক্ষয়ীভৱনৰ দ্বাৰা লুৰ অক্সাইডত পৰিণত হয়। বুজি পালা? যেনেকৈ আমি মাটিৰ ভিতৰৰ পৰা
লুৰ আকৰবোৰ আনি শোধিত ৰূপত শোধন কৰোঁ আৰু শোধন কৰি পেলাই তাৰ পৰা কি কৰোঁ লু প্ৰস্তুত কৰোঁ কিন্তু মামৰে ধৰাৰ দ্বাৰা ই আকৌ আগৰ অৱস্থালৈ গুচি যায় অৰ্থাৎ আকৰলৈ পৰিণত হয় ঠিক আছে আশা কৰিছোঁ বুজি পাইছা যদি বুজি নোপোৱা তোমালোকে নিশ্চয়কৈ মেছেজ বক্সত কমেণ্ট কৰিবা চৰ্বিৰ দুৰ্গন্ধিতা 2 নম্বৰ বিট আছিল যে এই প্ৰক্ৰিয়াত খাদ্য সামগ্ৰী বা চৰ্বি জাৰিত হৈ পচি যায় আৰু দুৰ্গন্ধ নিৰ্গত হয় যেনে এটুকুৰা বাটাৰ বহুদিন ধৰি সাধাৰণ উষ্ণতাত ঘৰত ৰাখিলে গলি যায় বা দুৰ্গন্ধ নিৰ্গত হয় অৰ্থাৎ যি প্ৰক্ৰিয়াত খাদ্যবস্তু গলি পঢ়ি যায় আসলতে গলি যায় শুদ্ধ হ'ব তাকে পচি যোৱা বা চৰ্বিৰ দুৰ্গন্ধিতা বোলে নাইট্ৰজেনৰ পৰিৱেশত ইয়াক পেকেটত ভৰোৱা হ'লে চৰ্বিৰ দুৰ্গন্ধিতাৰ পৰা আমি ৰক্ষা পালোহেঁতেন বা ৰক্ষা পাম গতিকে ছাত্ৰ ছাত্ৰীসকল এয়া আছিল আমাৰ পাঠভিত্তিক সকলোবোৰ প্ৰশ্ন আপ টু 20 নম্বৰলৈকে ইয়াৰ পিছত কিছু অতিৰিক্ত প্ৰশ্ন মই তোমালোকক দিবলৈ চেষ্টা কৰিম আৰু বুজাই দিবলৈ চেষ্টা কৰিম যদি তোমালোকে ভিডিঅ'বোৰ ভাল পোৱা নিশ্চয়কৈ লাইক কৰিবলৈ শ্বেয়াৰ কৰি দিবা আৰু যদি প্ৰথমবাৰৰ বাবে আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা এতিয়া অতিৰিক্ত প্ৰশ্নোত্তৰত ৰাসায়নিক বিক্ৰিয়া কি যেতিয়া পদাৰ্থ এটাত ৰাসায়নিক পৰিৱৰ্তন সংঘটিত হয় তেতিয়া তাকে ৰাসায়নিক বিক্ৰিয়া সংঘটিত হোৱা বুলি কয় ইয়াৰ ফলত পদাৰ্থবিধৰ ৰাসায়নিক ধৰ্ম আৰু সংযুতি সলনিৰ নতুন পদাৰ্থৰ সৃষ্টি হয় ৰাসায়নিক ধৰ্ম সলনি হৈ যায় বুলি কৈছে আসলতে ভৌতিক পৰিৱৰ্তন এটা বেলেগ বস্তু ভৌতিক পৰিৱৰ্তন আৰু ৰাসায়নিক পৰিৱৰ্তনৰ এটা ডিফাৰেন্স আছে মই তোমালোকক ক'বলৈ যত্ন কৰিছোঁ যে ভৌতিক পৰিৱৰ্তনত এটা বস্তু যি অৱস্থাৰ পৰা আহিছিল তাক আকৌ পুনৰাই সেই অৱস্থালৈ যাবলৈ সক্ষম হয় কিন্তু ৰাসায়নিক পৰিৱৰ্তনত বা ৰাসায়নিক বিক্ৰিয়া এটাত এটা বস্তুৰ যেতিয়া পৰিৱৰ্তন হৈ যায় ই পুনৰাই আকৌ আগৰ অৱস্থালৈ যাব নোৱাৰে ধৰি লোৱা বৰফে যদি পানী অকণমান গোট মাৰি পেলাই কি হৈ যায় বৰফ হৈ যায় গতিকে এইটো এটা ভৌতিক পৰিৱৰ্তন কাৰণ বৰফটো যদি গলি যায় আকৌ পুনৰাই কি হ'ব পাৰে পানী হ'ব পাৰে ঠিক আছে গতিকে যদি কেতিয়াবা কিছুমান কালাৰ চেঞ্জ আহে কিছুমান ৰিয়েকশ্যনৰ ফলত তেতিয়াহ'লে সেইটো কিন্তু ৰাসায়নিক পৰিৱৰ্তন হ'ব তাৰপিছত দিছিল ৰাসায়নিক সমীকৰণ কাক বোলে ৰাসায়নিক বিক্ৰিয়া এটাত অংশ লোৱা মৌল আৰু যৌগসমূহৰ ক্ৰমে চিহ্ন আৰু সংকেতৰে ৰাসায়নিক বিক্ৰিয়া এটাক প্ৰতীকাত্মকভাৱে উপস্থাপন কৰা পদ্ধতিটোকে ৰাসায়নিক সমীকৰণ বোলে প্ৰতীক মানে চিম্বলাইজ কৰা যেনে তাৰ ষ্টেট ক'ব লাগিব সি গোটা নে জুলীয়া নে গেছীয় নে গোটা হ'লে আমি সলিড লিখোঁ গেছীয় হ'লে আমি জি লিখোঁ তৰল হ'লে আমি লিকুইড এল লিখোঁ ব্ৰেকেটত আৰু যদি আৰ্দ্ৰ হয় তেতিয়াহ'লে আমি একিউ লিখোঁ তাৰপিছত দিছিল অসন্তুলিত বা জকা সমীকৰণ কি যেতিয়া ৰাসায়নিক সমীকৰণ এটাত বিক্ৰিয়াৰ আগত আৰু বিক্ৰিয়াৰ পাছত প্ৰতিটো মৌলৰ পৰমাণুৰ সংখ্যা একে নাথাকে তেতিয়া তেনে সমীকৰণক জকা বা অসন্তুলিত সমীকৰণ বোলে আৰু সন্তুলিত সমীকৰণ কি যে যেতিয়া কোনো ৰাসায়নিক সমীকৰণত বিক্ৰিয়াৰ আগত আৰু বিক্ৰিয়াৰ পাছত প্ৰতিটো মৌলৰ পৰমাণু সংখ্যা একেই থাকে তেতিয়া তেনে সমীকৰণকে সন্তুলিত সমীকৰণ বোলে গতিকে ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পূৰ্বতেও এনেবোৰ প্ৰশ্ন মই আচলতে দি দিছোঁ তো ইয়াতে কিছুমান এক্সট্ৰা কুৱেশ্যন আমি ইয়াতে আলোচনা কৰিবলৈ যত্ন কৰিছোঁ বায়ুত মেগনেছিয়ামৰ ফিটা এডাল জ্বলালে উৎপন্ন হোৱা বগা পদাৰ্থবিধ কি বিক্ৰিয়াৰ সন্তুলিত সমীকৰণ লিখিবলৈ যে এই প্ৰশ্নটো ওৱান অফ দ্য ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু এই প্ৰশ্নটোত আমাক এক্স বুলি নামাকৰণ কৰি আহিবলৈ আহে যে কি পদাৰ্থবিধ কি গতিকে পদাৰ্থবিধ হ'ব মেগনেছিয়াম অক্সাইড MgO আৰু ৰিয়েকশ্যনটো হ'ব মেগনেছিয়াম প্লাছ অক্সিজেন = MgO আৰু বেলেঞ্চ কৰিলে আমি দুটা 2 আমি দিব লাগিব সংযোজন বিক্ৰিয়া কাক বোলে এটা সংযোজন বিক্ৰিয়াৰ উদাহৰণ দিয়ে যি ৰাসায়নিক বিক্ৰিয়া দুই বা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ এটাই মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰে তাকে সংযোজন বিক্ৰিয়া বোলে এটা সংযোজন বিক্ৰিয়াৰ উদাহৰণ হ'ব কাৰ্বন প্লাছ অক্সিজেন কাৰ্বন ডাই অক্সাইড 8 নম্বৰ প্ৰশ্নটোত ক্যালসিয়াম অক্সাইডে তীব্ৰভাৱে পানীৰ লগত বিক্ৰিয়া কৰি শিথিলিত চূণ ক্যালসিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰে বিক্ৰিয়াত সন্তুলিত সমীকৰণ লিখিবলৈ দিছে আৰু বিক্ৰিয়াৰ প্ৰকাৰ লিখিবলৈ দিছে গতিকে এইটো হৈছে সন্তুলিত ৰিয়েকশ্যনটো ক্যালসিয়াম অক্সাইড প্লাছ ৱাটাৰ = ক্যালসিয়াম হাইড্ৰক্সাইড প্লাছ তাপ গতিকে বিক্ৰিয়াৰ প্ৰকাৰ হৈছে সংযোজন বিক্ৰিয়া দুটা বিক্ৰিয়ক পদাৰ্থ লগ লাগি পেলাই নতুন এটা পদাৰ্থ সৃষ্টি হ'ল গতিকে ই হ'ব সংযোজন বিক্ৰিয়া বিয়োজন বিক্ৰিয়া কাক বোলে যে যি ৰাসায়নিক বিক্ৰিয়াত এটাই মাত্ৰ বিক্ৰিয়ক পদাৰ্থ ভাঙি গৈ দুই বা ততোধিক প্ৰক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় তাকে বিয়োজন বিক্ৰিয়া বোলে গতিকে বিয়োজন বিক্ৰিয়াৰ এটা উদাহৰণ কি দিছে যে ক্যালসিয়াম কাৰ্বনেটক যদি আমি তাপ দিওঁ তেতিয়াহ'লে ক্যালসিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় তাৰপিছত ক'লা বগা ফটোগ্ৰাফিত ব্যৱহাৰ হোৱা এটা বিয়োজন বিক্ৰিয়াৰ উদাহৰণ দিয়ে ক'লা বগা ফটো মানে ব্লেক এণ্ড হোৱাইট যিটো ফটোগ্ৰাফি হয় তাত ব্যৱহাৰ হোৱা এবিধ কি বুলি দিছে এটা বিয়োজন বিক্ৰিয়াৰ উদাহৰণ দিবলৈ দিছে এইটো হৈছে